মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 1 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ছাত্ৰীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছাত্ৰীসকলৰ বাবে প্ৰদান কৰিছে এনেকৈ এখন আপডেট। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে ৰাজ্যখনৰ প্ৰায় 2 লাখ ছাত্ৰীয়ে 6 অক্টোবৰত নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। আমাৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ পোহৰেৰে জিলিকাই তোলাৰ দিশত গ্ৰহণ কৰা এই পদক্ষেপটোৱে মোক সঁচাকৈ আনন্দিত কৰি ৰাখিছে। ৰাইজৰ বাবে কাম কৰা আমাৰ অবিৰত প্ৰচেষ্টা অব্যাহত থাকিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছে সেইসকল ছাত্ৰীক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 6 অক্টোবৰ তাৰিখে প্ৰদান কৰিব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বেংক একাউণ্টত সোমাই যাব 3000কৈ টকা। তো যিসকল কৃষকৰ বয়স 18 পৰা আৰম্ভ কৰি 40 বছৰৰ ভিতৰত সেইসকল কৃষকে প্ৰতি মাহতে 3000কৈ টকা লাভ কৰিব। তো কেনেকৈ লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। এই বিষয়ত ইয়াতে লিখা আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট প্ৰভাইডেড পেনশ্যন অফ ৰেছ 3000 টু ফাৰ্মাৰ্ছ এভৰি মান্থ আণ্ডাৰ PM কিষাণ মানধন স্কিম। This scheme for any small shoe and brother farmer age 18 to 40 who have up to 2 hectares farmer land. তো যিসকল কৃষকৰ 2 হেক্টৰ পৰ্যন্ত কৃষিভূমি আছে সেইসকল কৃষকে প্ৰতি মাহতে 3000কৈ টকা লাভ কৰিব। কিন্তু বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 পৰা আৰম্ভ কৰি 40 বছৰৰ ভিতৰত। তো 18 পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ ভিতৰত কৃষকসকলে কৰিব পাৰিব PM কিষাণ মানধন যোজনাত আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব, 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহতে 3000কৈ টকাৰ নিশ্চিত পেঞ্চন লাভ কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকে যদি PM কিষাণ মানধন যোজনাত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক PM কিষাণ মানধন যোজনাৰ বিষয়ে বিস্তাৰিত জনাই দিম। তো আপোনালোকে PM কিষাণ মানধন যোজনাত কেনেকৈ আবেদন কৰিব আৰু 3000কৈ টকা 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত কেনেকৈ লাভ কৰিব আৰু কি কি কৰিব লাগিব আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'ত বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো এতিয়া আপোনালোকক আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জনাই আছোঁ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ। এইখন আঁচনিলৈ CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এনেকৈ এখন বিশেষ আপডেট। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছোঁ। তো ইয়াতে লিখা আছে অসম চৰকাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান CMAৰ অধীনত 30 ছেপ্টেম্বৰ 2024 তাৰিখে 25,000কৈ অধিক নিৰ্বাচিত যুৱ উদ্যোগীক প্ৰথম পৰ্যায়ৰ বিত্তীয় সাহায্য হিচাপে 75,000কৈ টকা বিতৰণ কৰিব। আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী গুৱাহাটী খানাপাৰা পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাছনি লাভ কৰা প্ৰতিগৰাকী যুৱ উদ্যোগীলৈ তেখেতৰ প্ৰথম কিস্তি ধন প্ৰদান কৰিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল যুৱ উদ্যোগীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল যুৱ উদ্যোগীৰ বেংক একাউণ্টত অসম চৰকাৰে যোৱাকালি সোমাই দিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম
অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ ৭৫,০০০কৈ টকা। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তিৰ টকা পোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে যিসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ ৭৫,০০০কৈ টকা পোৱা নাই সেইসকলক আকৌ নতুনকৈ অসম চৰকাৰে কেতিয়া প্ৰদান কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তেতিয়া আপোনালোকক প্ৰদান কৰিম আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে মাননীয় प्रधानमंत्री श्री नरेंद्र मोदी द्वारा PM किसान सम्मान निधि योजना की आर्थिक किस्ती का हस्तांतर। तो ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ে প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ ধন। তো PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ ধন প্ৰদানৰ তাৰিখো কিন্তু ইতিমধ্যে ভাৰত চৰকাৰে ঘোষণা কৰিছে। তো 5 অক্টোবৰ 2024 তাৰিখে অসম তথা ভাৰতৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত ভাৰত চৰকাৰে সোমাই দিব PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2,000কৈ টকা। লগতে যিসকল কৃষকে 16-17 নম্বৰ কিস্তিৰ ধন পোৱা নাছিল সেইসকল কৃষকে একেবাৰে 6,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। কিন্তু কৰিব লাগিব PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু মাটিৰ তথ্য পাতি PM কিষাণ আঁচনিৰ লগত আপডেট। এই তিনিখন কাম যিসকল কৃষকে কৰা নাই সেইসকল কৃষকে কিন্তু PM কিষাণ আঁচনিৰ ধন নাপাব। তো যেতিয়া এই তিনিখন কাম কৰি ল'ব তেতিয়াই কিন্তু PM কিষাণ আঁচনিৰ যিবোৰ কিস্তি আগতে পোৱা নাছিল সেইবোৰ কিস্তি একেলগে সোমাই যাব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব 10,000কৈ টকা। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল তেন্তে আপোনাৰ মোবাইল নম্বৰত ফৰ্ম ছাবমিটৰ SMS আহিছেনে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত ইতিমধ্যে ফৰ্ম ছাবমিটৰ SMS আহি গৈছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব 10,000কৈ টকা। লগতে আপোনালোকে চৰকাৰী আৰু কোনো আঁচনিৰ বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' চাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি